কাইলৈ কাতি বিহু, সেয়েহে আমাৰ নিয়ম এটা আছে, কাতি বিহু হ'লেই পিঠাগুড়ি খুন্দা। সেয়েহে কালিয়ে বৰা চাউল পানীত তিয়াই থৈছিলোঁ পিঠাগুড়ি খুন্দিম বুলি। অকণমান পিঠাগুড়ি খুন্দিম, যিহেতু আমাৰ পিঠাগুড়ি খুন্দাটো নিয়ম এটা আছে পিঠা বনোৱা বিহু আহিলে। তাকে এয়া চাউল তিয়াই থৈছিলোঁ। এতিয়া খৰাহী এটাত ধুনীয়াকৈ টুকি ৰাখিম অকণমান দেৰি, তাৰপিছতে মিক্সিত খুন্দিম। ঢেঁকীটো আজিকালি নায়েই বাৰু। খৰাহী এটাত এনেকৈ কলপাত অকণমান পাৰি লৈ ধুনীয়াকৈ চাউলকেইটা টুকি ৰাখিম। এনেকৈ ধুনীয়াকৈ চাউলকেইটা টুকিছোঁ। এনেকৈ ধুনীয়াকৈ চাউলকেইটা টুকা হৈ গৈছে, পানীটো যাবৰ কাৰণে এনেকৈ ধুনীয়াকৈ তলত গাঁত এটা কৰি দিছোঁ। তাৰপিছতে পানীটো যোৱাৰ পিছত খুন্দিবলৈ আৰম্ভ কৰিম। পিঠাগুড়িখন টুকি থোৱা শুকালে আৰু পানী নিয়ৰ হ'ল। এতিয়া খুন্দিবলৈ লৈছোঁ। তাকে অকণমান বিট দি পেলাই খুন্দিম বুলি ভাবিছোঁ। এনেকৈ বিট কেইটামান কাটি এনেকৈ লৈ লৈছোঁ। প্ৰত্যেকবাৰ খুন্দোতে দুডোখৰ এডোখৰমান বিট দি এনেকৈ চাউলখিনি খুন্দিম। এতিয়া বাতিটোত প্ৰথমতে চাউলখিনি ভৰাই ল'লোঁ, তাৰপিছতে এয়া দুডোখৰমান বিট লগত দি দিছোঁ। এতিয়া খুন্দোগৈ। হৈ গ'ল। এতিয়া চাবচোন ইমান ধুনীয়া কালাৰ হৈছে, চাওকচোন পিঠাগুড়িখিনি। এয়া কালাৰটো দেখিছেনে, ধুনীয়া হৈছে। আপোনালোকে বিট দি খুন্দেনে বাৰু? প্ৰথমৰখিনি চালি ল'লোঁ, তাৰপিছত আকৌ এইখিনি খুন্দিলোঁ। চাওকচোন কিমান ধুনীয়া কালাৰ হৈছে, দেখিছেনে? এয়া পিঠাগুড়িখিনি খুন্দা হৈ গ'ল। তাৰপিছত এতিয়া পিঠাগুড়িখিনি ধুনীয়াকৈ কলপাত এখনেৰে দি এনেকৈ ঢাকি দিম। কলপাত দি ঢাকি থ'লে বোলে পিঠাটো ধুনীয়াকৈ উঠে, মানে পিঠাগুড়িবোৰ শুকাই নাযায়। আগতে আমাৰ মাহঁতে কয়, সেইকাৰণে পিঠাগুড়িখিনি কলপাতে দি ঢাকি এতিয়া ফ্ৰিজত ভৰাই থ'ম। অকণমান দেৰিকৈ বনাবলৈ আৰম্ভ কৰিম। লগতে এয়া বগা পিঠাগুড়ি অলপো খুন্দিছোঁ বৰপিঠাৰ কাৰণে। দিয়া